নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 23 এপ্ৰিল 2024 এক্সাম ট্ৰিবিউন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ খবৰসমূহ। আপুনি যদি আগন্তুক SSC, ৰেলৱে বা APSC দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আজি এই কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক জিকেৰ বিশেষ বিশ্লেষণ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বলক পলম নকৰি আজি প্ৰথম খবৰটোলৈ আগবাঢ়ো। ৱৰ্ল্ড আৰ্থ ডে 2026 বিশ্ব ধৰিত্ৰী দিৱস। আজিৰ প্ৰথম খবৰটো হৈছে মণিপুৰৰ কাকচিং জিলাৰ পৰা। জিলা প্ৰশাসন আৰু জনাঞ্চল শিক্ষা কাৰ্যালয়ৰ তত্বাৱধানত তাত 22 এপ্ৰিল তাৰিখে বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হয়। পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই বছৰৰ অৰ্থাৎ 2026 ধৰিত্ৰী দিৱসৰ থীম। এইবাৰৰ থীমটো হৈছে আৱাৰ পাৱাৰ, আৱাৰ প্লেনেট। এতিয়া আমি এই খবৰটোৰ লগত জড়িত কিছুমান অতি দৰকাৰী ষ্টেটিক জিকে চাওঁ, যিবোৰ বিশেষকৈ SSC আৰু ৰেলৱে পৰীক্ষাত সঘনাই সোধে। ৱৰ্ল্ড আৰ্থ ডে এই দিৱস প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল 1970 চনৰ 22 এপ্ৰিলত আমেৰিকাত। ইয়াৰ প্ৰতিষ্ঠাপক আছিল আমেৰিকাৰ চেণ্টাৰ গেইলাৰ্ড নেলছন। মিছন লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট। এই মিছনটো আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2021 চনৰ নৱেম্বৰ মাহত গ্লাছগোত অনুষ্ঠিত COP26 মুকলি কৰিছিল। ইয়াৰ মূল মন্ত্ৰটো হৈছে P3 অৰ্থাৎ প্ৰ প্লেনেট পিপল। ইয়াৰ প্ৰধান লক্ষ্য হ'ল ইউজ এণ্ড ডিছপ'জ অৰ্থনীতিৰ পৰা আঁতৰি আহি এখন চাৰ্কুলাৰ ইকনমি বা বিদ্যাকাৰ অৰ্থনীতি গঢ়ি তোলা। CEE অৰ্থাৎ চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এডুকেশ্যন 1984 চনত আহমেদাবাদত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক আছিল বিজ্ঞানী বিক্ৰম সাৰাভাইৰ পুত্ৰ কাৰ্তিকেয় V সাৰাভাই। এনাৰ্জি ষ্ট'ৰেজ ফাউণ্ডেশ্যন IIT বম্বেৰ অধ্যাপক চেতন সিং সোলাংকিৰ দ্বাৰা প্ৰতিষ্ঠিত। সৌৰশক্তি ব্যৱহাৰ আৰু সজাগতা বৃদ্ধিৰ বাবে তেওঁলোকে সৌৰশক্তিৰে চালিত বাছেৰে এনাৰ্জি স্বৰাজ যাত্ৰা আৰম্ভ কৰিছে। আছাম ৰাইফল খবৰটো ইয়াৰ প্ৰসংগ আহিছে। আপোনালোকে মনত ৰাখিব, আছাম ৰাইফলছ হৈছে ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী। এইটো 1835 চনত প্ৰতিষ্ঠা লাভ কৰিছিল। ই গৃহ মন্ত্ৰালয়ৰ অধীনত আহে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ম্যানমাৰ সীমান্তৰ নিৰাপত্তা আৰু বিদ্যুৎ দমনৰ দায়িত্বত আছে। এতিয়া আহক আজিৰ খবৰ আৰু আগৰ পৰীক্ষাৰ আধাৰত কিছুমান প্ৰশ্ন চাওঁ। এই প্ৰশ্নটো পঢ়াৰ পিছত আপোনালোকে ভিডিঅ'টো প'জ কৰি কমেণ্টত উত্তৰ দিবলৈ চেষ্টা কৰিব। মিছন লাইফৰ সন্দৰ্ভত তলৰ বাক্যকেইটা বিবেচনা কৰক। প্ৰধানমন্ত্ৰী মোদীয়ে গ্লাছগোৰ COP26 ইয়াক মুকলি কৰিছিল। 2. ই প্ৰ প্লেনেট পিপল পৃথিৱী ধাৰণাটো প্ৰসাৰিত কৰে। 3. ইয়াৰ লক্ষ্য হৈছে চাৰ্কুলাৰ ইকনমিৰ পৰা ইউজ এণ্ড ডিছপ'জ অৰ্থনীতি লৈছে। ইয়াৰ কোনকেইটা বাক্য শুদ্ধ? A 1 in 2 only, B 2 in 3 only, C 1 in 3 only, D 1, 2 and 3. ইয়াৰ 3 নম্বৰ বাক্যটো ভুল, কাৰণ ইয়াৰ লক্ষ্যটো ইয়াৰ সম্পূৰ্ণ অৱদান। অৰ্থাৎ আমি জানো যে ইউজ এণ্ড ডিছপ'জ অৰ্থনীতিৰ পৰা চাৰ্কুলাৰ অৰ্থনীতিলৈ যোৱা। গতিকে শুদ্ধ উত্তৰটো হ'ব 1 and 2 only। এতিয়া এটা UPSC 2014 প্ৰিভিয়াছ কুৱেশ্যনৰ আৰ্থ আৱাৰৰ ওপৰত। এইটো UNEP আৰু ইউনেস্কোৰ এক পদক্ষেপ। এই আন্দোলনৰ
অংশগ্ৰহণকাৰীসকলে বছৰ এটা নিৰ্দিষ্ট দিনত 1 ঘণ্টাৰ বাবে লাইট বন্ধ কৰি ৰাখে। জলবায়ু পৰিৱৰ্তন আৰু পৃথিৱীখন ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা বিষয়ে সজাগতা বৃদ্ধি কৰা ইয়াৰ উদ্দেশ্য। ইয়াৰ কোনকেইটা বাক্য শুদ্ধ? ইয়াৰ উত্তৰটো হ'ব 1 and 2 কাৰণ ইয়াৰ 1 নম্বৰ বাক্যটো ভুল। আৰ্থ আৱাৰ আচলতে WWF অৰ্থাৎ ৱৰ্ল্ড ৱাইড ফণ্ড ফৰ নেচাৰে এক পদক্ষেপ। ইয়াত UNEP বা ইউনেস্কো আহক আমি দ্বিতীয় খবৰটোলৈ আহিব। দ্বিতীয় খবৰটো হৈছে আমেৰিকা ইৰাণৰ যুদ্ধবিৰতি আৰু হৰমুজ প্ৰণালী আক্ৰমণ। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে আমেৰিকা ইৰাণৰ সৈতে চলি থকা যুদ্ধবিৰতি অনিৰ্দিষ্টকাললৈ বৃদ্ধি কৰিছে। যদিও নতুনকৈ শান্তি আলোচনা আৰম্ভ হোৱাৰ কোনো নিশ্চিত খবৰ নাই, তথাপিও এই সিদ্ধান্তটো অতি গুৰুত্বপূৰ্ণ। পাকিস্তানত এখন শান্তি আলোচনা অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু ইৰাণে এই প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি JD ভেন্সৰ ইছলামাবাদ ভ্ৰমণ বাতিল কৰা হৈছে। ইয়াৰ মাজতে এটা ডাঙৰ খবৰ আহিছে যে ইৰাণৰ ৰিভলিউচনেৰী গাৰ্ডে হৰমুজ প্ৰণালীত ইউফোৰিয়া নামৰ তৃতীয়খন জাহাজ ভ্ৰমণ কৰিছে। ইয়াৰ আগতেও তেওঁলোকে 2খন জাহাজ জব্দ কৰিছিল। আনহাতে লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউনে জানিবলৈ দিছে যে ইজৰাইলৰ সৈতে হৈ যোৱা 17 এপ্ৰিলত হোৱা যুদ্ধবিৰতি বৃদ্ধি কৰিবলৈ আলোচনা চলাই থকা হৈছে। এই আলোচনাৰ মূল লক্ষ্য হৈছে ইজৰাইলৰ আক্ৰমণ বন্ধ কৰা, লেবাননৰ পৰা ইজৰাইলী সেনা প্ৰত্যাহাৰ কৰা আৰু বন্দীসকলক মুকলি কৰি দিয়া। এতিয়া আমি এই খবৰটোৰ লগত জড়িত কিছুমান অতি দৰকাৰী ষ্টেটিষ্টিক্স চাওঁ। ইৰাণৰ ৰিভলিউচনেৰী গাৰ্ড এইটো ইৰাণৰ নিয়মীয়া সেনাৰ বাহিৰত এক সামৰিক শাখা, যাৰ ইৰাণৰ অৰ্থনীতি আৰু ৰাজনীতিত যথেষ্ট প্ৰভাৱ আছে। মনত ৰাখিব 2019 চনত আমেৰিকাই ইয়াক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল। লেবানন ইজৰাইলৰ সংঘাত। ইয়াত হিজবুল্লাহ নামৰ গোটটোৱে মুখ্য ভূমিকা লৈছে, যিটো ইৰাণৰ দ্বাৰা সমৰ্থিত এটা চিয়া উগ্ৰপন্থী গোট। ষ্টেট অফ হৰমুজ এই প্ৰণালীটো এটা অতি গুৰুত্বপূৰ্ণ কাৰণ পৃথিৱীৰ প্ৰায় 20% পেট্ৰলিয়াম বা তেল এই ৰাস্তাৰে সৰবৰাহ হয়। ইয়াতে আমি আমেৰিকা আৰু ইৰাণৰ ইতিহাসৰ চমু আভাস দাঙি ধৰিবলৈ আগবাঢ়িছোঁ। 2015 ৰাষ্ট্ৰপতি ওবামাৰ দিনত CCPU ইৰাণ পাৰমাণৱিক চুক্তি স্বাক্ষৰিত হৈছিল। 2018 ৰাষ্ট্ৰপতি ট্ৰাম্পে মেক্সিমাম প্ৰেছাৰ নীতি লৈ আমেৰিকাক এই চুক্তিৰ পৰা উলিয়াই আনিছিল। 2020 আমেৰিকাই ইৰাণৰ জেনেৰেল কাছিম চুলেইমানী হত্যা কৰিছিল। 2024 28 ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণত আক্ৰমণ কৰে, যাৰ পিছত এই যুদ্ধবিৰতিৰ সৃষ্টি হয়। পৰীক্ষাত প্ৰায়ে
JCPOA ওপৰত প্ৰশ্ন সোধা হয় অনুসৰি চাওক ইয়াৰ সম্পূৰ্ণ নামটো হৈছে Joint Comprehensive Plan of Action স্বাক্ষৰিত হৈছিলে 14 জুলাই 2015 চনত অষ্ট্ৰিয়াৰ ভিয়েনাত জড়িত পক্ষ আছে ইৰাণ P5-1 PS মানে UN Security Councilৰ 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ US, UK, France, ৰাছিয়া, চাইনা আৰু +1 মানে হ'ল জাৰ্মানী। ইয়াৰ উদ্দেশ্য আছিল ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সীমিত কৰা আৰু তাৰ বিনিময়ত তেওঁলোকৰ ওপৰত থকা অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা। ইয়াৰ তদাৰকী সংস্থা আছে IAEA, International Atomic Energy Agency। এতিয়া হওক আজিৰ আলোচনাখিনিৰ পৰা এটা প্ৰশ্ন চাওক। প্ৰশ্নটো পঢ়াৰ পিছত আপোনালোকে ভিডিঅ'টো প'জ কৰিব আৰু কমেণ্টত উত্তৰ দিবলৈ চেষ্টা কৰিব। JCPOA সন্দৰ্ভত তলৰ বাক্যকেইটা বিবেচনা কৰক। এইটো 2015 চনৰ ইৰাণ আৰু P5+1 বিপণন স্বাক্ষৰিত আছিল। ইয়াৰ উদ্দেশ্য আছিল নিষেধাজ্ঞা ৰেহাইৰ বিনিময়ত ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সীমিত কৰা। ই ইৰাণক তেওঁলোকৰ সকলো পাৰমাণৱিক স্থাপনা সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ বাধ্য কৰিছিল। ইয়াৰ কোনটো বাক্য শুদ্ধ? A 1 and 2 only, B 2 and 3 only, C 1 and 3 only, D 1, 2 and 3. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A 1 and 2 only। ইয়াৰ কাৰণ 3 নম্বৰ বাক্যটো ভুল। এই চুক্তিয়ে ইৰাণৰ সকলো স্থাপনা ধ্বংস কৰিবলৈ কোৱা নাছিল, বৰঞ্চ তেওঁলোকক চিকিৎসা আৰু গৱেষণাৰ বাবে এক সীমিত আৰু শান্তিপূৰ্ণ পাৰমাণৱিক কাৰ্যসূচী চলাই নিবলৈ অনুমতি দিছে। এতিয়া আমি শপতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এডিটৰ প্ৰবন্ধটোলৈ আহিছোঁ। আজিৰ DSM ট্ৰিবিউন প্ৰকাশিত এই প্ৰবন্ধটোত কোৱা হৈছে যে মধ্যপ্ৰাচ্যৰ এই কণ্ডলৰ মূল কাৰণ হৈছে ঊনবিংশ আৰু বিংশ শতিকাৰ ইউৰোপীয় সাম্ৰাজ্যবাদ উপনিৱেশিক শক্তিসমূহে নিজৰ স্বাৰ্থত কিছুমান কৃত্ৰিম সীমাৰেখা নিৰ্ধাৰণ কৰিছিল আৰু তোৰ লগত সিটো নিমিলা কিছুমান প্ৰতিশ্ৰুতি দিছিল, যাৰ ফলত আজি সমগ্ৰ বিশ্বই ভুগিবলগীয়া হৈছে। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় এই ইতিহাসৰ চুক্তিসমূহ চমুকৈ বুজি লওঁ। মধ্যপ্ৰাচ্যৰ ইতিহাস সলনি কৰা তিনিখন গুৰুত্বপূৰ্ণ চুক্তি। মধ্যপ্ৰাচ্যৰ ইতিহাস পঢ়িলে আমি ঘাইকৈ তিনিখন ব্ৰিটিছ চুক্তিৰ কথা জানিব লাগিব, যিবোৰ একেখিনি মাটিতে এটা বেলেগ বেলেগ জাতিক অধিকাৰৰ প্ৰতিশ্ৰুতি দিছিল। মেকমোহন হুছেইন Correspondence 1915-16। এইটো আছিল ব্ৰিটিছ বিষয়া ছাৰ হেনৰী মেকমাহন আৰু মক্কাৰ শ্বৰীফ হুছেইনৰ মাজত হোৱা চিঠি পত্ৰৰ আদান প্ৰদান। ইয়াত ব্ৰিটিছে প্ৰতিশ্ৰুতি দিছিল যে যদি আৰবসকলে অটোমান সাম্ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰে তেন্তে তাৰ বিনিময়ত ব্ৰিটিছে এখন স্বাধীন আৰব ৰাষ্ট্ৰ গঠনত সহায় কৰিব। Case-Picot Agreement 1916
আৰবসকলক স্বাধীন ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতি দিয়াৰ মাত্ৰ এবছৰ পিছতে ব্ৰিটিছ আৰু ফ্ৰান্সে গোপনে এই চুক্তিখন কৰে। ইয়াৰ উদ্দেশ্য আছিল প্ৰথম বিশ্বযুদ্ধৰ পিছত মধ্যপ্ৰাচ্যক নিজৰ মাজত ভগাই লোৱা। পিছত 1917 চনত ৰাছিয়াৰ বলছেভিকসকলে এই গোপন চুক্তিৰ কথা ফাদে কৰি দিয়ে। বলফোৰ ডিক্লেৰেশ্যন 1970 এই ঘোষণাপত্ৰৰ জৰিয়তে ব্ৰিটিছ বৈদেশিক মন্ত্ৰী আৰ্থাৰ বেলফেৰে পেলেষ্টাইনত ইহুদীসকলৰ বাবে এখন জাতীয় বাসভূমি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। এতিয়া তেওঁলোকে মন কৰিছে নিশ্চয় ব্ৰিটিছে আৰবসকলকো পেলেষ্টাইনৰ মাটি দিম বুলি কৈছে আৰু এইকেইখিনি মাটিতে ইহুদীসকলকো দেশ বনাই দিম বুলি প্ৰতিশ্ৰুতি দিছে। এই দুমুখীয়া নীতিয়ে বৰ্তমান ইজৰাইল পেলেষ্টাইনৰ সংঘাতৰ মূল কাৰণ। পৰীক্ষাৰ বাবে দৰকাৰী কিছুমান ষ্টেটিক যিটো এংলো ৰাছিয়ান এণ্টিটি 1907 এই চুক্তিৰ জৰিয়তে ব্ৰিটেইন আৰু ৰাছিয়াৰ ইৰাণৰ সন্মতি নোহোৱাকৈ সমগ্ৰ ইৰাণত 3টা প্ৰভাৱশালী অঞ্চলত ভগাই লৈছিল আৰু ইয়াৰ ফলত ইৰাণৰ সাৰ্বভৌমত্ব খৰ্ব হৈছিল। ইয়ং টাৰ্কছ এইটো অটোমান সাম্ৰাজ্যৰ ভিতৰত গঢ় লৈ উঠা এটা সংস্কাৰবাদী আন্দোলন আছিল। তেওঁলোকৰ লক্ষ্য আছিল তুৰস্কক এখন আধুনিক গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। মেণ্ডেট ছিষ্টেম প্ৰথম বিশ্বযুদ্ধৰ পিছত লীগ অফ নেশ্যনৰ এই ব্যৱস্থা আৰম্ভ কৰিছিল। ইয়াৰ অধীনত পুৰণি অটোমান সাম্ৰাজ্যৰ অঞ্চলসমূহ শাসনৰ দায়িত্ব ব্ৰিটেইন আৰু ফ্ৰান্সক দিয়া হৈছিল। যেনে চিৰিয়া আৰু লেবানন পালে ফ্ৰান্সে, পেলেষ্টাইন ইৰাক পালে ব্ৰিটেইনে। আহক এতিয়া আমি এই ইতিহাসৰ পৰা কেনেকুৱা প্ৰশ্ন আহিব পাৰে সেয়া চাওঁ। আগৰ দৰে ভিডিঅ'টো পজ কৰি আপোনালোকে উত্তৰ দিবলৈ চেষ্টা কৰিব। মেকমোহন হুছেইন কৰস্পণ্ডেঞ্চত 1915 পৰা 16 ব্ৰিটিছে কিহৰ বিনিময়ত এখন স্বাধীন আৰব ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতি দিছে? সেই অঞ্চলত তেলৰ অধিকাৰ পোৱাৰ বিনিময়ত। প্ৰথম বিশ্বযুদ্ধৰ সময়ত অটোমান সাম্ৰাজ্যৰ বিৰুদ্ধে আৰবসকলৰ বিদ্ৰোহৰ বিনিময়। চি পেলেষ্টাইনৰ ইহুদীসকলে জাতীয় বাসভূমি স্থাপনৰ বিনিময়। ডি মধ্যপ্ৰাচ্যক ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত বিভাজন কৰাৰ বিনিময়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰিটিছে অটোমানসকলক হৰুৱাবলৈ আৰবসকলৰ সহায় বিচাৰিছিল আৰু তাৰ বিনিময়তে স্বাধীন ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতি দিছিল। দ্বিতীয় প্ৰশ্নটো হৈছে ব্ৰিটিছ আৰু ফ্ৰান্সৰ মাজত হোৱা কোনখন গোপন চুক্তিয়ে প্ৰথম বিশ্বযুদ্ধৰ পিছত মধ্যপ্ৰাচ্যক তেওঁলোকৰ প্ৰভাৱশালী অঞ্চলত ভাগ কৰিছিল? Treaty of Versailles, Anglo-Russian Entity. C. Sykes-Picot Agreement. Option D. Balfour Declaration. উত্তৰটো হ'ব Sykes-Picot Agreement. আজিৰ চতুৰ্থতম খবৰলৈ আহিছোঁ। আজিৰ চতুৰ্থতম খবৰটো আছে 2026 বৰ্ষৰ গ্লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ড। ক্ৰীড়া জগতৰ অস্কাৰ বুলি খ্যাত এই বঁটা বিতৰণী অনুষ্ঠান শেহতীয়াকৈ স্পেইনৰ মাদ্ৰিদ চহৰত অনুষ্ঠিত হৈছিল। পৰীক্ষাৰ
বাবে দৰকাৰী আৰু সকলো গুৰুত্বপূৰ্ণ তথ্য আমি চমুকৈ চাই লওঁ। লৰেন্স বঁটা 2026 মূল আকৰ্ষণ হৈছে এই বছৰ টেনিছ খেলুৱৈসকলৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে। স্পৰ্টছমেন অফ দি ইয়েৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ এই সন্মান লাভ কৰিছে স্পেইনৰ যুৱ টেনিছ তাৰকা কাৰ্লছ আলকাৰাজে। শেহতীয়াকৈ ফ্ৰান্স অপেনত US অপেন 2025 আৰু এই বছৰ জানুৱাৰীত অষ্ট্ৰেলিয়ান অপেনৰ দখল কৰি তেওঁ ক্ৰীড়া জগতত নিজৰ আধিপত্য বিস্তাৰ কৰিছে। স্পৰ্টছ ওমেন অফ দি ইয়েৰ বৰ্ষশ্ৰেষ্ঠ মহিলা খেলুৱৈ এই খিতাপ দখল কৰিছে বিশ্বৰ 1 নম্বৰ টেনিছ খেলুৱৈ বেলাৰুছৰ আৰিয়ানা সাবালেংকাই। তেওঁ একেৰাহে দ্বিতীয়বাৰৰ বাবে US অপেন জয় কৰাৰ পাছতে এই সন্মানৰ অধিকাৰী হৈছে। টিম অফ দি ইয়েৰ বৰ্ষশ্ৰেষ্ঠ দল ফ্ৰান্সৰ জনপ্ৰিয় ফুটবল ক্লাব পেৰিছ ছেইণ্ট জাৰ্মেইনে টিম অফ দি ইয়েৰ বৰ্ষশ্ৰেষ্ঠ দল ফ্ৰান্সৰ জনপ্ৰিয় ফুটবল ক্লাব পেৰিছ ছেইণ্ট জাৰ্মেইনে তেওঁলোকৰ প্ৰথমটো UEFA চেম্পিয়ন লীগত 2025 জয় কৰাৰ বাবে এই বঁটা লাভ কৰিছে। এতিয়া হওক শেহতীয়াকৈ আন বিজয়ীসকলৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ ষ্টেটিষ্টিকৰ ওপৰত চকু ফুৰাওক। এই তালিকাখনত আপোনালোকে পৰিশোধ কৰি ল'ব। লৰেন্স বঁটা প্ৰতিষ্ঠা হৈছিল 1999 চনত। 2026 বৰ্ষৰ আয়োজক চহৰ আছিল মাদ্ৰিদ, স্পেইনৰ। কামবেক অফ দি ইয়েৰ ৰ'ৰী মেকিলৰয় গল্ফ উত্তৰ আয়াৰলেণ্ডৰ। য়ং স্পৰ্টছ পাৰ্চন অফ দি ইয়েৰ লেমিন আয়ান ফুটবল স্পেইন। তেওঁ মাত্ৰ 18 বছৰ। ব্ৰেকথ্ৰু অফ দি ইয়েৰ ডেন নৰিছ ফুলৱান Breakthrough of the Year Glenn Norris Formula 1 Great Britain Sporting Inspiration Tony Course Football Chairman Lifetime Achievement Nadia Comaneci Gymnastics Romania Action Sports Passion Chloe Kim Snowboarding America যুক্তৰাষ্ট্ৰ Disability Sports Passion Gabriel Araujo Parasonic Brazil অনুষ্ঠানৰ 8 ধৰোঁতা নোভাক জোকোভিচ আৰু ইলিন হু। আজি এই খবৰটোৰ পৰা আহিব পৰা সম্ভাৱ্য MCQ চাওঁ আগৰ দৰে ভিডিঅ'টো পষ্ট কৰি উত্তৰ কমেণ্টত জনাবলৈ জনাব। 2026 বৰ্ষৰ লৰেন্স ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ডৰ কাক স্পৰ্টছমেন অফ দি ইয়েৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। নিশ্চয় আপোনালোকে
আপোনালোকৰ শুদ্ধ উত্তৰটো দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাৰ্লোছ আলকাৰাজ। বন্ধু বান্ধৱীসকল, আজিৰ কাকতৰ বিশ্লেষণৰ এই খণ্ডটি ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ কাৰেণ্ট এফেয়াৰ্ছে এই নোটটো আপোনালোকে প্ৰস্তুতিত যথেষ্ট সহায় কৰিছে। বাকী এই নোটছৰ PDF টো লাভ কৰিবলৈ হ'লে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব। ধন্যবাদ।